সত্য বলে পুনৰ আমি তোমাকে কৰিলো পৰীক্ষা আজি কাল ৰাতি আজিৰ মহাপ্ৰলয়ৰ সূচনা হ'ব তুমি তৰুণ যত যিমান জীৱ জন্তু আছে মই এভাগ নৌকা পঠাই দিম সত্যবল তুমি সেই নৌকাতে সকলো উঠাই ল'বা আৰু তুমি চাগে ভাবিছা মই এই মৎস্য ৰূপ ধাৰণ কৰাৰ কাৰণ হয় প্রভু জনক আপনার এই মৎস্য রূপ কিয় ধারণ কৰিব লগা শুনা ভক্ত সত্যবল প্রভু লক্ষ্মী আয়ে নাৰদৰ কুচক্ৰান্তত পৰি এজন দৈত্যৰে জন্ম আৰু সেই অসুৰক নিধন কৰিবৰ বাবে মই হয়গ্ৰীৱ ৰূপে লম্বতা আৰু অসুৰে চাৰিবে পিনি সাগৰৰ মধ্যতে লুকাই থাকিব সেইবাবে মই মৎস্য ৰূপ ধাৰণ কৰি চাৰিবে পৰিমোধা কাৰণ যদি বেদী নাথাকে পিছৰ কল্পই শিক্ষা সকলোৰ পৰা বঞ্চিত হ'ব সত্যবল আমার বাহুকি নাগরে তোমার নৌকার লগতে মোৰ মৎস্যৰে সিংহতে বাহুকি নাগরে বান্ধি আৰু এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব 7 দিন 7 ৰাতিৰ পিছতে এই মহাপ্ৰলয় বন্ধ তেতিয়া তোমালোকে নিজ নিজ কাৰ্যত অগ্ৰসৰ হ'বা এতিয়া তুমি মহাপ্ৰলয়ৰ বাবে অপেক্ষা কৰা সময়ত মই হয় দৈত্যক নিধন কৰি তোমাৰ কাষলৈ আহিম তুমি কোনো চিন্তা নকৰিবা সত্যবল